হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তেজপুৰ ঊষানগৰত হোৱা মহাৰাসৰ এটা ভিডিঅ'। এতিয়া মই পোনপ্ৰথমে আপোনালোকক দেখাইছোঁ এয়া সূত্ৰধাৰী নৃত্য। আমি গৈ পোৱা সময়ত এয়া সূত্ৰধাৰী নৃত্য হৈ আছিলে। মই আপোনালোকক এয়া দেখাইছোঁ সূত্ৰধাৰী নৃত্য। এয়া চাওকচোন আপোনালোকে। সূত্ৰধাৰী নৃত্যৰ পিছতে এয়া ব্ৰহ্মা কৃষ্ণ এনেদৰে ওলাইছে। এইখিনি মই আপোনালোকক দেখাইছোঁ আৰু কৃষ্ণ ৰাধাৰ ভিডিঅ' মই আপোনালোকৰ লগত আগতেই শ্বেয়াৰ কৰিছোঁ, সেইকাৰণে মই আপোনালোকক এইখিনি অকণমান দেখাই দিছোঁ। এতিয়া এয়া আৰম্ভ হৈছে বৃন্দাবনত গোপীসকলৰ নৃত্য। এয়া গোপীসকল ষ্টেজৰ ফালৰ পৰা আহি আছে আৰু বহুত ধুনীয়াকৈ মহাৰাসৰ বাবে আয়োজন কৰিছিলে ঊষানগৰৰ কমিটিসকলে আৰু ইমান ধুনীয়াকৈ এয়া সজাইছে। আপোনালোকে চাওকচোন, বহুত ধুনীয়াকৈ বৃন্দাবনখন সজাই উলিয়াইছে। আৰু এতিয়া আহকচোন চাওঁ বৃন্দাবনত গোপীসকলে কেনেদৰে নৃত্য কৰিছে।
আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ন'টিফিকেশ্যনৰ বেলটো অল কৰি দিব তেতিয়া মোৰ ভিডিঅ' সকলোখিনি আপোনালোকে লগত পাই যাব। থেংক ইউ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বাই।